চাওক এইখিনি কথা কৈ তেওঁ অসমীয়া সমাজৰ পৰা আঁতৰি গৈছে, অসমৰ সমাজৰ পৰা আঁতৰি গৈছে আৰু এনেধৰণৰ কথাবোৰ কৈ আপোনালোকে চাব ভৱিষ্যত অসমৰ মানুহে তেওঁলোকক বিদায় দিব আৰু এই ক্ষেত্ৰত কংগ্ৰেছৰ এতিয়া যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা থাকিব, যিহেতু সকলোৱে জানে কি বিজেপিয়ে AUDFক পৰাজিত কৰিব নোৱাৰে, পৰাস্ত কৰিব নোৱাৰে। আনকৈ বিজেপিয়ে বিচাৰে যে আজমল ডাঙৰীয়া এনেদৰে সাম্প্ৰদায়িক কথাখিনি কৈ থাকক, এনেধৰণৰ সাম্প্ৰদায়িক কথাখিনি ক'লে বিজেপি দলৰ সাম্প্ৰদায়িক ৰাজনীতি এটা সুবিধা পায়। কিন্তু সঁচাকৈ যদি সাম্প্ৰদায়িক ৰাজনীতি অসমৰ পৰা বিজেপিয়ে হওক বা AUDFৰ হওক শেষ কৰিবলৈ বিচাৰোঁ, তে সেইখিনি কাম কংগ্ৰেছেহে কৰিব পাৰিব আৰু তাৰ কাৰণে মানুহৰ আস্থা আজি আমাৰ দলৰ ওপৰত আছে। অন্য এটা প্ৰসংগ কৰোঁ, তাত উপস্থাপন কৰাৰ কথা আছিল, কিন্তু এইবাৰ চাহৰ যিটো আমাৰ 200 বছৰীয়া চাহৰ ইতিহাসটো দাঙি ধৰাৰ কথা আছিল, এইবাৰ অনিশ্চয়তাত আছে আৰু বিমল বৰা ডাঙৰীয়াই কৈছে যে আমি আগতে কৰিছোঁ, এইবাৰ নকৰিলেও হ'ব। এই বিষয়টো চাওক, এইটো মই লাষ্ট প্ৰশ্নৰ উত্তৰ দিছোঁ। মোক আমাৰ এটা বেমাৰ যোৰহাটৰ আমাৰ সদৌ অসম আহোম সভা এটা ঐতিহাসিক এটা সভা আয়োজন কৰিছে। মই আমাৰ উদ্যোক্তাসকলক বেছি মই বিপদত পেলাবলৈ বিচৰা নাই, কিন্তু প্ৰত্যেক উদ্যোগৰ কথাই কৈছোঁ। প্ৰত্যেক উদ্যোগৰ আজি আমাৰ এটা জৰাজীৰ্ণ অৱস্থাত আছে। মাত্ৰ চাহ উদ্যোগৰ কথা নহয়, বিভিন্ন উদ্যোগৰ আজি আমাৰ এটা বেয়া অৱস্থাত আছে আৰু তাৰ কাৰণ কিয় যে আজিৰ তাৰিখত অসমৰ ভিতৰত লোকতান্ত্ৰিক চৰকাৰ চলি থকা নাই, এটা বিশেষ ব্যক্তি সাম্ৰাজ্য চলি আছে আৰু সাম্ৰাজ্যৰ ক্ষেত্ৰত কোনো সাধাৰণ মানুহ বা কোনো সাধাৰণ উদ্যোগৰ মানে আমি সুবিধা এটা জনক অৱস্থা দেখা পোৱা নাই, বিশেষকৈ চাহ উদ্যোগৰ কথা ক'বলৈ ধন্যবাদ। চাওক, এইখিনি কথা কৈ তেওঁ অসমীয়া সমাজৰ পৰা আঁতৰি গৈছে, অসমৰ সমাজৰ পৰা আঁতৰি গৈছে আৰু এনেধৰণৰ কথাবোৰ কৈ আপোনালোকে চাব ভৱিষ্যত অসমৰ মানুহে তেওঁলোকক বিদায় দিব আৰু এই ক্ষেত্ৰত কংগ্ৰেছৰ এতিয়া যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা থাকিব, যিহেতু সকলোৱে জানে কি বিজেপিয়ে AUDFক পৰাজিত কৰিব নোৱাৰে, পৰাস্ত কৰিব নোৱাৰে। আনকৈ বিজেপিয়ে বিচাৰে যে আজমল ডাঙৰীয়া এনেদৰে সাম্প্ৰদায়িক কথাখিনি কৈ থাকক, এনেধৰণৰ সাম্প্ৰদায়িক কথাখিনি ক'লে বিজেপি দলৰ সাম্প্ৰদায়িক ৰাজনীতি এটা সুবিধা পায়। কিন্তু সঁচাকৈ যদি সাম্প্ৰদায়িক ৰাজনীতি অসমৰ পৰা বিজেপিয়ে হওক বা AUDFৰ হওক শেষ কৰিবলৈ বিচাৰোঁ, তে সেইখিনি কাম কংগ্ৰেছেহে কৰিব পাৰিব আৰু তাৰ কাৰণে মানুহৰ আস্থা আজি আমাৰ দলৰ ওপৰত আছে। অন্য এটা প্ৰসংগ কৰোঁ, তাত উপস্থাপন কৰাৰ কথা আছিল, কিন্তু এইবাৰ চাহৰ যিটো আমাৰ 200 বছৰীয়া চাহৰ ইতিহাসটো দাঙি ধৰাৰ কথা আছিল, এইবাৰ অনিশ্চয়তাত আছে আৰু বিমল বৰা ডাঙৰীয়াই কৈছে যে আমি আগতে কৰিছোঁ, এইবাৰ নকৰিলেও হ'ব। এই বিষয়টো চাওক, এইটো মই লাষ্ট প্ৰশ্নৰ উত্তৰ দিছোঁ। মোক আমাৰ এটা বেমাৰ যোৰহাটৰ আমাৰ সদৌ অসম আহোম সভা এটা ঐতিহাসিক এটা সভা আয়োজন কৰিছে। মই আমাৰ উদ্যোক্তাসকলক বেছি মই বিপদত পেলাবলৈ বিচৰা নাই, কিন্তু প্ৰত্যেক উদ্যোগৰ কথাই কৈছোঁ। প্ৰত্যেক উদ্যোগৰ আজি আমাৰ এটা জৰাজীৰ্ণ অৱস্থাত আছে। মাত্ৰ চাহ উদ্যোগৰ কথা নহয়, বিভিন্ন উদ্যোগৰ আজি আমাৰ এটা বেয়া অৱস্থাত আছে আৰু তাৰ কাৰণ কিয় যে আজিৰ তাৰিখত অসমৰ ভিতৰত লোকতান্ত্ৰিক চৰকাৰ চলি থকা নাই, এটা বিশেষ ব্যক্তি সাম্ৰাজ্য চলি আছে আৰু সাম্ৰাজ্যৰ ক্ষেত্ৰত কোনো সাধাৰণ মানুহ বা কোনো সাধাৰণ উদ্যোগৰ মানে আমি সুবিধা এটা জনক অৱস্থা দেখা পোৱা নাই, বিশেষকৈ চাহ উদ্যোগৰ কথা ক'বলৈ ধন্যবাদ।